নিৰ্বাচনী প্ৰক্ৰিয়াটো বহুত ভাল হ'ব আৰু আমি যুঁজিম আৰু আমি জিকিম। মোৰ প্ৰতিদ্বন্দ্বিতা ইয়াত নাই, প্ৰতিদ্বন্দ্বিতা ইয়াত একেবাৰেই নাই, নগণ্য। তেওঁ কোনো ধৰণৰ মোৰ তাতে ফেক্টৰে নহয় আৰু ইতিহাস তাৰ প্ৰমাণ আছে। ভাৰতবৰ্ষ স্বাধীন কৰাৰ পিছত আজিলৈকে অগপ আৰু বিজেপিয়ে আমাৰ কলতাকুছি জিপি দখল কৰিব পৰা নাই আৰু ভৱিষ্যতেও নকৰে। বিজেপিৰ ফালৰ পৰা কোৱা যিবা ৰেকৰ্ড ভংগ কৰিব, মিছা কথা এইবোৰ ৰেকৰ্ড তেওঁলোকৰ আপোনালোকে জানে, তেওঁলোকে প্ৰকাশহে কৰে, মুখেৰেহে কয়, কাগজে কলমে তেওঁলোকৰ কাম নাই। আপোনালোকে চাইছে ওপৰৰ ফালৰ পৰা তেওঁলোকে 400 পাৰ বুলি কৈছিল, সেইবোৰ কি হ'ল? নৰেন্দ্ৰ মোদীয়ে যিবিলাক কথা কৈছিল সেইবিলাক পাৰিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিবিলাক কথা কৈছে, হাজাৰ হাজাৰ যে আঁচনি প্ৰকাশ কৰিছে, সেইবিলাক কামত বলবৎ হৈছেনে? কেতিয়াও হোৱা নাই। তেওঁলোকে মহৎ মাত্ৰ প্ৰতিশ্ৰুতিহে দিয়ে, কাম নকৰে। তেওঁলোকে কাম কৰা মানুহ নহয়। আপুনি কি প্ৰতিশ্ৰুতি লৈ যাব ভোটৰ ওচৰত? মই চাওক, মোৰ দুখ লাগে যে ভাৰত স্বাধীন কৰাৰ পিছত আজিলৈকে আমাৰ এই অঞ্চলখন ডেভেলপ নহ'ল, উন্নতি নহ'ল। আপুনি দেখা পাব কাইলৈৰ পৰা মই ফিল্ডত নামিম, গোটেই ৰাস্তা বোকাৰে সম্পূৰ্ণ। বাৰিষা হ'লে স্কুল কলেজ বন্ধ থাকিব লগা হয়, ছাত্ৰ ছাত্ৰী স্কুলত যাব নোৱাৰে, যাৰ বিনিময় আমাৰ এই অঞ্চলটো আজি কোনো ধৰণৰ উন্নতি লাভ কৰিব পৰা নাই। মোৰ ক্ষেত্ৰ হ'ব 1 নম্বৰ কথা মোৰ শিক্ষা, 2 নম্বৰ মোৰ স্বাস্থ্য, 3 নম্বৰ পানী, আৰু যিবিলাক গৰীব দুখীয়া আছে প্ৰত্যেককে মই সমানে মই উঠাই লৈ আহিম। কাৰণ মোৰ জ্ঞানে কয় যে যি দেশত এটা জাতি পিছ পৰি থাকিব সেই দেশখন কেতিয়াও উন্নতি নহয়। দুলু আহমেদ নামি পৰিছে। দুলু আহমেদ আপোনালোকে জানে, তেওঁ বিজেপিৰ দালাল। প্ৰত্যেকটো নিৰ্বাচনতে তেওঁ বিজেপিৰ দালাল স্বৰূপে তেওঁ এজেণ্ডা লৈ আমাৰ মাজত আহে আৰু তেওঁ আমাৰ ভোট বেংকটো নষ্ট কৰে। আৰু এই হিচাপতে আপোনালোকৰ জৰিয়তে মই দুলু আহমেদ ডাঙৰীয়াক অনুৰোধ জনাম, আপোনালোকে হাজোবাসীক লৈ বহুত তেওঁ হেতালি খেলিছে, এতিয়া যাতে তেওঁ আৰু হেতালি নেখেলে। তেওঁৰ হেতালি খেলা হাজো সমষ্টিয়ে বুজি পাইছে, তাৰ প্ৰমাণ লোকসভাত দিছে। আৰু তেখেতক মই অনুৰোধ জনাম, তেওঁ যাতে আমাক লৈ আৰু হেতালি নেখেলে। মুছলিম ভোটক পোলাৰাইজেশ্যন কৰাৰ বাবে তেওঁ ৰণকৌশল ৰচনা কৰিছে নেকি? মুছলিম ভোটটো ডিভাইড কৰাৰ কাৰণে? হয়, সেইটো সম্পূৰ্ণৰূপে তেওঁ সেইটো কৰাৰ কাৰণেই আহিছে যে মুছলিম ভোট যদি ডিভাইডেশ্যন হৈ যায় তেতিয়া তেওঁ কি কৰিব? বিজেপিৰ সহায় হ'ব, আৰু বিজেপিৰ সহায় কৰাৰ কাৰণে তেওঁ আহিছে। হয়, নিশ্চয়কৈ আজি আমি কলতাকুছি গাঁও পঞ্চায়তৰ যিটো আমাৰ মণ্ডলৰ মুখ্য কাৰ্যালয়, আমি এইটো আজি উদ্বোধনী কৰিলোঁ। যিহেতু আমাৰ নিৰ্বাচন খুব চমু চাপি আহিছে, আজিৰ পৰা আমি কাৰ্যালয়বিলাক আমি অপেনিং কৰিছোঁ। অনাগত দিনত আমি আকৌ বিভিন্ন মণ্ডলৰ আমি কাৰ্যালয়বিলাক আমি উদ্বোধন কৰিম। যিহেতু নিৰ্বাচন এইটোতো লাগিবই লাগিব, নিৰ্বাচন নহ'লে কেনেকৈ আগবাঢ়িব? আমাৰ যিবিলাক বিৰোধী দল তেখেতসকলক লাগিছে, গতিকে আমি নিশ্চয় আশাবাদী, আৰু আশাবাদী এই নহয়, আমি নিশ্চয় জিকিম। আমি যিয়ে 2 নং পঞ্চায়ত আমাৰ জিলা পৰিষদৰ আণ্ডাৰত আমাৰ 4টা আমাৰ জিপি আছে, 4টা জিপিতে আমি 4টা কাউন্সিলৰ জয়লাভ কৰিম, তাত কোনো নিশ্চিত। আৰু লগতে আমি জিলা পৰিষদটো আমি বহুত ভোটত জয়লাভ কৰিম, তাত কোনো সন্দেহ নাই। বিজেপিয়ে ধৰ্মীয় মেৰুকৰণৰ মাজেৰে ভোট বিভাজনৰ চেষ্টা কৰিছে, ভোট বিভাজন কেনেকৈ একত্ৰিত কৰিব? হয়, নিশ্চয়কৈ বিজেপিয়ে ক'ব গ'লে আমাৰ মাইনৰিটি কিছু এৰিয়াত কিছু মানুহক গত কৰিছে, কিন্তু সেইটো বিজেপিয়ে একো লাভ নহয়। সেইকাৰণে লাভ নহয়, আমি দেখিছোঁ যোৱাবাৰ আমাৰ যি আমাৰ প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন ডাঙৰীয়াৰ সমষ্টিটো যোৱাবাৰ বহুত আমাৰ মাজতে কাজিয়া লগাইছে, কিন্তু আমাৰ হাজো সমষ্টিত এইটো একো লাভ নহয়। হাজো সমষ্টিত আমাৰ যিখিনি আমাৰ মাইনৰিটিৰ মানুহ একগত হৈ আছে, আগতো আছে, বৰ্তমানো আছে, আৰু ভৱিষ্যত থাকিব। এই ভোট এটাও মিছ নহয়, এই ভোট আমাৰ কংগ্ৰেছৰ হাতত আহিব, তাত কোনো নিশ্চিত আছে। মই চাওঁ, এতিয়া তৃণমূলৰ কথাটো এনেকুৱা হ'ল, তৃণমূল বুলি কোনো লিডাৰ নাছিলে ইয়াত। আমাৰ এজন ভণ্ড নেতা এজন আছিলে, প্ৰথম কংগ্ৰেছত আছে, তেখেতে পিছত আকৌ AGP কৰিলে। যোৱা লোকসভা সমষ্টিত তেখেতে নিৰ্দলীয় প্ৰাৰ্থী হ'ল। এইবাৰ আকৌ তেখেতে যিজন মানে বৰ্তমান কেণ্ডিডেট দিছে 2 নং পঞ্চায়ত জিলা পৰিষদত, তেখেতে এজন ৱাৰ্ড প্ৰেচিডেণ্ট বা ৱাৰ্ড মেম্বাৰৰ যোগ্য ব্যক্তি নহয়। এনেকুৱা ব্যক্তি এজনক তেখেতে মানে কেণ্ডিডেট হিচাপে দিছে। আৰু তেখেতৰ যিবিলাক দলীয় নেতা বা কৰ্মী, তাত কোনো ধৰণৰ দলীয় কৰ্মী নেতা নাই। 2-4জন মানুহক তেখেতে লগ কৰি মানে টকা পইচা দি তেখেতক হয়তো আগবঢ়াই লৈ আহিব। আৰু তেখেতৰ যিটো আমাৰ সমষ্টি বা তেখেতৰ পঞ্চায়ত, দামপুৰ পঞ্চায়ত, আমি সকলোৱে জানো। আমি চেলেঞ্জ কৰিছোঁ দামপুৰ পঞ্চায়তত, এই নেতাজনক আমি চেলেঞ্জ কৰিছোঁ যে আপুনি দামপুৰত যাওক আৰু দামপুৰ পঞ্চায়তৰ যিজন কাউন্সিলৰৰ কেণ্ডিডেট আপুনি জয় কৰি দেখক, আৰু তাৰপিছত আমি 2 নম্বৰ পঞ্চায়তত আপুনি চিন্তা কৰিব। আৰু 2 নম্বৰ পঞ্চায়তটো এইটো কোনো কাৰণতে বেলেগ দলে জয় হ'ব নোৱাৰে, এইটো কংগ্ৰেছ দলে জয়লাভ কৰিব, এইটো নিশ্চিতভাৱে থাকক। আজি আপুনি এই আপোনালোকৰ চেনেল মতে আপোনাক জনাইছোঁ, আপুনি 11 তাৰিখৰ পিছত ৰিজাল্ট পাব, বিপুল ভোটত জয়লাভ কৰিব, তাত কোনো সন্দেহ নাই।
গোটেই এটা অপপ্ৰচাৰ চলাইছে সামাজিক মাধ্যমত আৰু সেই বাতৰি ইতিমধ্যে সংবাদ মাধ্যমত প্ৰচাৰ হৈছে কি ক'ব সমগ্ৰ বিষয়টো ইতিমধ্যে এজাহাৰ আপুনি দাখিল কৰিছে নিশ্চয়কৈ মই আজি এই বিষয়টোলৈ এটা মই থানাত এজাহাৰ দিছোঁ গতিকে থানাই এইটো উচিত তদন্ত কৰিব আৰু যদি থানাই উচিত তদন্ত কৰি তেখেতে উচিত ব্যৱস্থা নকৰে অনাগত দিনত মই এইটো কোৰ্টৰ ওচৰত গৈ এইটো আকৌ পুনৰাই মই কেছ আৰম্ভ কৰিম আৰু লগতে মই এইটো কথা ক'ব বিচাৰিছোঁ আজি তৃণমূলৰ কথাটো ওলাই আছে তৃণমূলৰ যিটো আপোনাৰ কেণ্ডিডেটৰ পেটাৰ্ণ আজি দামপুৰত এনেকুৱা হৈছে তেখেতৰ দামপুৰত 10,000 ভোট আছে কিন্তু দামপুৰৰ গাঁৱৰ পৰাই এটা কেণ্ডিডেট ওলাব নোৱাৰিলে এটা ঘৰতে গিৰিয়াকক দিছে আপোনাৰ কাউন্সিলৰ আৰু ঘনীয়াকক দিছে ZPCৰ মেম্বাৰ গতিকে তাৰ পৰা ৰাইজে স্পষ্টভাৱে গম পাইছে তেখেতৰ লগত কোন মানুহ আছে বা কোন কৰ্মী তেখেতৰ লাগি আছে তাত একদম স্পষ্টভাৱে ওলাই পৰিছে আৰু যিটো আমাৰ কংগ্ৰেছ দলৰ কথা কৈছে টিকেট বেচা কিনাৰ পৰা হওক বা কংগ্ৰেছৰ যিটো মানে আমাৰ কেণ্ডিডেটৰ যিটো আমাৰ টানা ওপৰা বিভিন্ন ধৰণত আমি সকলোৱে গম পাইছোঁ আজি আমাৰ 3 নম্বৰ জিলা পৰিষদৰ যিটো আমাৰ কেণ্ডিডেট আমাৰ অলৰেডি উজ্জ্বল হৈছে কিন্তু সেইটো আমি এটা বিশেষ সূত্ৰৰ পৰা গম পাওঁ মতে এইটো আমাৰ তৃণমূলৰ নেতাজনৰ লগত কিছু দালালি কৰি আমাৰ ব্লক প্ৰেছিডেণ্ট অজিত ঠাকুৰীয়াই মিলি এই কামটো কৰিছে এইটো খুব দুৰ্ভাগ্যজনক কথা আজি কংগ্ৰেছৰ যিটো আমাৰ দাগ লগাইছে এইটো কেতিয়াও মুছা নাযায় কিন্তু এইটো কৰিব নালাগিছিলে ব্যক্তিগত কাৰোবাৰ লগত বেয়া আছে তেখেতে কৰি থাকক কিন্তু দলত থাকি দলৰ হৈ কাৰণে দালালি কৰিব নালাগে নিশ্চয় দলীয় ব্যৱস্থা লোৱা হ'ব ব্যক্তিগতভাৱে লোৱা হ'ব আৰু সেইবিলাক নেতাক ভৱিষ্যতত আমি কংগ্ৰেছ দলে হওক বা মই ব্যক্তিগতভাৱে কৈছোঁ এইবিলাক ব্যৱস্থা গ্ৰহণ কৰিম আৰু উচিত তদন্ত কৰি উচিত শাস্তি দিয়াৰ কাৰণে আমি চেষ্টা কৰিম